নমস্কাৰ, মই কংকনজ্যোতি শৰ্মা, কেকে কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ এজন। আজি আমি আপোনালোকক কিছু কথা ক'বৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। আচলতে আমি কেকে কনষ্ট্ৰাকশ্যনে আজি প্ৰায় আমাৰ প্ৰথম কাম আৰম্ভ হৈছিলে 2023 চনৰ শেষৰ ফালে আমি ট্ৰানকি প্ৰজেক্ট লৈছিলোঁ আৰু 2024 চনৰ জুলাই আগষ্ট এনেকুৱা মাহত আমি কেকে কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড হৈছিলোঁ। অৰ্থাৎ 1.5 বছৰ হ'ল আমি এজ এ প্ৰাইভেট লিমিটেড কোম্পানী কাম কৰা। এই 1.5 বছৰত মোৰ কিছুমান টাৰ্গেট আছিলে যে 20টা প্ৰজেক্ট আমি ৰানিং প্ৰজেক্ট থাকিব, 2-3টা প্ৰজেক্ট আমি হেণ্ডঅভাৰ দিব লাগিব। তাতে ষ্টাৰ্টিং টু এণ্ডিং ইণ্টেৰিয়ৰলৈকে বহুত কথা মই শিকিবলগীয়া আছিলে। অসমৰ বিভিন্ন ঠাইত কাম কৰিলোঁ। অসমৰ সম্পূৰ্ণ ক'বলৈ গ'লে উজনিৰ পৰা নামনিলৈকে গোটেই ডিষ্ট্ৰিক্টকেইখনতে আমি ঘূৰিলোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, ইফালে ধেমাজি, শিৱসাগৰ, আমাৰ মিডিল আছামৰতো নগাঁও, তেজপুৰতো আছেই। ইফালে আমি নলবাৰীলৈকে গ'লোঁ কাম কৰিবলৈ, কাৰ্বি আংলং গ'লোঁ, হোজাই গ'লোঁ। তো একেবাৰে শেষ জিলাকেইখন বাদ দিও আমি বহুতকেইখন জিলাত কাম কৰিলোঁ। চ' বহুতখিনি অভিজ্ঞতা গোটালোঁ। কনষ্ট্ৰাকশ্যনৰ মাৰ্কেটটো কি, কেনেকৈ চলি আছে, কি ইয়াৰ ফিউচাৰ, কি ধৰণে ছাৰ্ভিচ দিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ, এইখিনিও আমি অভিজ্ঞতা গোটালোঁ। এই গোটেইখিনি শেষত আমি আজি কিছু কথা আপোনালোকক কওঁ যে আমি বৰ্তমান সময়ত কেকে কনষ্ট্ৰাকশ্যনে কিনো ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। এইখন আহিছেনে বাৰু? আহিছে ন? অ'কে। আমি কেকে কনষ্ট্ৰাকশ্যনে নৰ্মেলি বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন কৰোঁ। কনষ্ট্ৰাকশ্যন মানে আপোনাৰ সপোনৰ ঘৰটো আপুনি যি ধৰণে ভাবে তাত খুঁটাটো পুতাৰ পৰা ছাদখন উঠোৱালৈকে, তাৰপিছত ৱাল গাঁথনি কৰি দৰ্জা খিৰিকী লগাই, ৰং, ইলেক্ট্ৰিচিটি, চিলিং হওক, দৰ্জা খিৰিকী যিমান যি আছে কমপ্লিট কৰি, টাইলছ লগাই, বাথৰুম, পানী টেংকি যিখিনি টেংক ফিটিঙৰ পৰা আদি কৰি গোটেই অল এভ্ৰিথিং তাতে ইনক্লুড থাকে। এতিয়া কথাটো কি হ'ল, এইখিনিৰ পিছত আমি আমাৰ কেকে কনষ্ট্ৰাকশ্যনে আজিৰ পৰা কিছুদিন আগতে আমি আমাৰ নিজৰ গুদাম বা নিজৰ ষ্টকৰ ওপৰত কাম কৰি আছিলোঁ। আমাৰ নিজৰ হাৰ্ডৱেৰ, নিজৰ দোকান আছে, য'ত আমি ৰড, চিমেণ্ট, শিল, বালি অথবা আমাৰ কনষ্ট্ৰাকশ্যনত যিখিনি জড়িত বস্তু হওক, সৰু সৰু তাৰ গজালৰ পৰা আদি কৰি গোটেইখিনি আমি দোকানত নিজে পাৰ্চেছ কৰি আনো। যিখিনি বস্তু আমি ইয়াৰ পৰা লৈ যাব পাৰোঁ, আমাৰ ইয়াৰ পৰা লৈ যোৱাটো সম্ভৱ। মোৰ দোকানখন কলিয়াবৰত আছে। কিছুমান বস্তু কলিয়াবৰ পৰা লৈ যোৱাটো সম্ভৱ নাছিলে, তাৰ কাৰণে আমিও কিবা এটা সমাধান বিচাৰি ফুৰিছিলোঁ। এতিয়া কথাটো হ'ল, সমাধানটো পাবৰ কাৰণে আমি অসমৰ যিবোৰ জেগাত কাম কৰোঁ সেইবোৰ জেগালৈ আমি বস্তুবোৰ লৈ যাব লাগিব বা তাত আমাৰ গুদাম থাকিব লাগিব। ফাৰ্ষ্ট আমাৰ প্ৰব্লেম আছিলে সেইটো। তাৰ ওপৰত আমি বহুত চিন্তা ভাৱনা কৰি পেলাই ভাবিলোঁ কি কৰোঁ। আৰু তাৰপিছত নেক্সট ষ্টেপ আহি গ'ল, এটা ৱৰ্কশ্বপৰ দৰকাৰ হৈছিলে, যিটো আমি অলৰেডি কলিয়াবৰত কৰিছোঁ ৱৰ্কশ্বপটো। সেইটো ৱৰ্কশ্বপ আমি এতিয়া ঠিক সেইদৰে আমি বেলেগ জেগাতো আমি নিজৰ মেটেৰিয়েল বা নিজৰ যিখিনি কনষ্ট্ৰাকশ্যন লগা বস্তু সেইখিনি বেলেগ জেগাত আমি কৰা হ'ব। এতিয়ালৈকেতো কলিয়াবৰতে আছে। তাতে আমি গ্ৰিল, খিৰিকী গ্ৰিল বনোৱা, গ্লাছ ফেব্ৰিকেশ্যনৰ যিখিনি টাফ এণ্ড গ্লাছ হওক সেইখিনি কাম, আৰু আপোনাৰ ষ্টীল ফেব্ৰিকেশ্যন, ৰেলিঙৰ পৰা আদি কৰি এইবিলাক, দৰ্জাৰ ফ্ৰেম, দৰ্জা চৰ্জাবিলাক আমাৰ বাৰ্নিছ কৰাৰ পৰা আদি কৰি এইবিলাক কাম, অথবা আমি ভেণ্টিলেটৰ যিবিলাক চিমেণ্টৰ ভেণ্টিলেটৰ এইখিনি। চ' আমাৰ এইটো এটা প্লেনিং হয় আচলতে। ইয়াত আপুনি দেখিছে এইটো ইণ্টেৰিয়ৰ পাৰ্টটো। ইয়াত আমাৰ কোনোবাখিনি কাম অলৰেডি হৈ আছে, যিখিনি আমি অলৰেডি তাৰ যিখিনি কৰিব লাগে সেইখিনি অলৰেডি হৈ গৈছে। কোনোবাখিনি কাম আমাৰ হোৱা নাই, যাতে ইণ্টেৰিয়ৰ আমাৰ ফল চিলিং বদলাই কিছুমান উইণ্ডো কেবিনেট কিবা কিবি এইখিনি আমাৰ অলৰেডি আমাৰ এভেইলেবল অলৰেডি হৈ গৈছে। আমি নিজৰ মানুহ আছে, নিজৰ ঠাই আছে য'ত আমি এই বস্তুখিনি বনাওঁ, অথবা আমাৰ সেই নিজৰ যি টিম আছে সেই টিমটোৱে গৈ পেলাই কোনোবা ঠাইত কাম বনায়। চ' অলৰেডি আমাৰ ইণ্টেৰিয়ৰ পাৰ্টটো, কেকে কনষ্ট্ৰাকশ্যন ইণ্টেৰিয়ৰ পাৰ্টটো অলৰেডি হৈ আছে। আপোনালোকে যদি বিচাৰে ইণ্টেৰিয়ৰ অল এভ্ৰিথিং আমাৰ হাতত সমাধান পাব। এইটো ৱৰ্কশ্বপ হয়, গ্ৰিল, ড'ৰ ফ্ৰেম, ষ্টীল ফেব্ৰিকেশ্যন, গ্লাছ ফেব্ৰিকেশ্যন, ভেণ্টিলেটৰ এইখিনিও আমাৰ হাতত এতিয়া অলৰেডি লাহে লাহে এভেইলেবল হৈছে। চ' আমি কাৰো ওপৰত পাৰ্চেছ কৰিব নালাগে। দৰ্জাৰ ফ্ৰেম এটা লগাব হ'লে কাৰো পৰা কিনিব নালাগে এতিয়া, অথবা কাঠৰ দৰ্জাৰ ফ্ৰেমটো হ'লে আমি ক'তো কিনিব নালাগে। আমাৰ নিজৰ মানুহ আছে, আমি নিজে কাঠ আমি আনি পেলাই নিজৰ জেগাত নিজে ডিজাইন দি বনাওঁ। তাৰ লগত কংক্ৰিটৰ ফ্ৰেম চেম এইবিলাকো আমাৰ অলৰেডি সেইখিনি হৈ আছে। আৰু এইটো ছাপ্লাই চেইনটো আছিলে আমাৰ। ছাপ্লাই চেইনটো এইখিনি আমি অসমৰ বিভিন্ন জেগাত কি ধৰণে কৰিব পাৰোঁ তাৰ ওপৰত প্লেন কৰিছিলোঁ। তাত আমাৰ যিখিনি অলৰেডি চব হাৰ্ডৱেৰ বস্তু
আমাৰ নিজৰ টাইলছৰ দোকান আছে, য'ত আমাৰ আপোনালোকে দেখিছে চেনিতেই আমি ষ্টক থাকে দোকানত। প্লাই ডোৰ আমি ৰাখিছোঁ অলৰেডি, বাথৰুম ডোৰ, ডোৰ হেণ্ডেল, কবজা চবজা যত যিমান যি আছে এই গোটেইখিনি বস্তু অলৰেডি আমাৰ হাতত আছে। ইফালে আমাৰ মিছলিনিয়াছ পাৰ্টত আমাৰ ইলেক্ট্ৰিচিটি ৱেৰিং, ইলেক্ট্ৰিচিটি পাইপৰ যি কনচেলিং, কেচিং কেবিং পাইপ, প্লামিঙৰ পাইপ, প্লামিং টেপ চেপ যত যিমান লাগে মিক্সাৰ, এইখিনি অলৰেডি এভেইলেবল আছে। লগতে আমি আপোনাৰ ঘৰখন শেষত গোটেইখিনি শেষত ধুনীয়াকৈ সজাবৰ কাৰণে আমাৰ যিখিনি আৰ্ট এণ্ড ডেক'ৰেশ্যন যি পাৰ্টটো আছে সেই পাৰ্টটো আমি এতিয়া আৰম্ভ কৰিছোঁ। চ' সেইখিনিৰ কাৰণে আপোনালোকৰ চিন্তা নাই। আপোনাৰ ঘৰত লগা পৰ্দাখনৰ পৰা পৰ্দা ষ্টেণ্ডডাললৈকে, অথবা আপুনি ঘৰত সজাব খোজা ফাৰ্নিচাৰখন, চোফাখন, বেতৰ বিচাৰে, কিবা বিচাৰে, আপোনাৰ চেণ্টাৰ টেবুলখন, যি ধৰণে আপুনি কাষ্টমাইজ কৰিব খোজে, অথবা আপুনি ঘৰটোত কিবা একুৰিয়াম এটা দিব খোজে, বা আপুনি কিবা যিবিলাক এণ্টিক কিবা পিচ আছে, বাস্তু ৰিলেটেড যিবিলাক বস্তু আছে, সেইবোৰ বস্তু যদি আপুনি দিব খোজে, সকলোখিনি আমাৰ ওপৰত বৰ্তমান এভেইলেবল। আৰু আমাৰ লগতে আমি বাস্তু কনচালটেণ্টটো আমাৰ লগত পুৰা ফুল্লি এংগেজ হয়। বাস্তুৰ সম্পূৰ্ণ সমাধান আমাৰ ইয়াত পাই যাব। আমি আপোনালোকৰ ঘৰত বাস্তু ভিজিট দিয়া বা বাস্তু ড্ৰয়িঙলৈকে, আৰু আমাৰ যিখিনি কনষ্ট্ৰাকশ্যন হয় তাততো আমি বাস্তু ভেৰিফাইড অলৰেডি কৰা হয়। তাৰ ওপৰঞ্চি আমি বাস্তুৰ পাৰ্টটো আমি আমাৰ লগত ইনক্লুড কৰিছোঁ। আপোনালোকক বাস্তু ৰিলেটেড, এষ্ট্ৰলজি ৰিলেটেড যিখিনি আমি জ্যোতিষ, বাস্তু, এষ্ট্ৰলজি, নিউমাৰলজি গোটেইখিনি এটা কানেক্টেড হয়। আপোনাৰ মানে কি হয়, মূল মানুহজনৰ যদি এষ্ট্ৰলজিকেলি তেওঁলোকৰ সমাধানবোৰ সমাধান হৈ থাকিলে বাস্তুটো ইম্পৰ্টেণ্ট। বাস্তু কোনোবাখিনিত কিবা এটা থাকিলে এষ্ট্ৰলজিকেলি তেওঁ হেল্প লগা হৈ যায়। মানে তেওঁ যদি বাস্তু মতে ঘৰখন কিবা এটা হৈছে, বাট নাম্বাৰ চুজ কৰিছে, তেওঁ কিবা এটা 13 নাম্বাৰটো ইউজ হৈ আছে, চ' এইটো নিউমাৰলজিত আহি যায়। চ' গোটেইখিনি কানেক্টেড হয়। চ' আমি সেইখিনি সমাধানো আমি আমাৰ হাতত লৈ আহিছোঁ। আপুনি ঘৰখন বনাবৰ কাৰণে যদি কোনোবা এজন বিশ্বাসযোগ্য মানুহ বিচাৰি ফুৰিছে, বিশ্বাসযোগ্য এটা টিম বিচাৰি ফুৰিছে, আমি সেই হিচাপে কাম কৰি আছোঁ। বাস্তু লাগে, এষ্ট্ৰলজি, নিউমাৰলজি ছাপোৰ্ট লাগে, আমি আছোঁ সকলোখিনিৰ কাৰণে। প্লাছ আমি আপোনালোকক এইখিনি দেখালোঁ, ইণ্টেৰিয়ৰ হওক, ছাপ্লাই হওক, ৱৰ্কশ্বপ হওক, আপোনালোকৰ ঘৰখন ডেক'ৰেশ্যন, টিল ফাৰ্নিচাৰ, সকলোখিনি আমাৰ হাতত এভেইলেবল হ'ব। কে কনষ্ট্ৰাকশ্যনে এই সকলো ছাৰ্ভিচ আপোনালোকক দিব। আৰু আমি মাষ্ট বি, আমি এইটো মানে পূৰা আমি গেৰেণ্টি দি ক'ব পাৰোঁ যে অসমত কোনো কনষ্ট্ৰাকশ্যন কোম্পানী নাই ইমান ক্ষুদ্ৰভাৱে এই গোটেই কামখিনি কৰা। আৰু এই কামখিনি কৰিবৰ কাৰণে আমি প্ৰায় 1 বছৰৰ ওপৰ আমি প্লেনিং কৰি আছোঁ। এই 1 বছৰ ওপৰ প্লেনিঙত আমি আজি এইখিনি আহি পেলাই আমাৰ একদম সকলোখিনি নিখুঁতভাৱে আমি প্লেনিং কৰি এটা জেগাত উপনীত হৈছোঁ, যিটো সহজে কাৰো কাৰণে ইমানখিনি সম্পূৰ্ণ সমাধানৰ সম্ভৱো নহয়। বাকী কি ক'ম আৰু, আহক আমাৰ লগত যোগাযোগ কৰক, সকলো সুবিধা পাব আমাৰ লগত, সকলো সমাধান পাব আমাৰ লগত। বাকী বেলেগ ভিডিঅ'ৰ দ্বাৰা আমি কামখিনি আমাৰ ডিটেইলছত আপোনালোকক দেখাম। ধন্যবাদ।